হয়, আজিৰ পৰা 17 বছৰ পূৰ্বে ছিঙি গৈছিল এটি মথাউৰি। এয়া মই উপস্থিত আছোঁ সেই মথাউৰিটোতে। ডিমিলা নদীৰ পূব পাৰৰ মথাউৰি মই উপস্থিত আছোঁ। এয়া ডিপিলা অঞ্চলৰ দূৰদূৰীয়া গাঁৱত, আৰু ডিপিলা অঞ্চলৰ দূৰদূৰীয়া গাঁৱত অৱস্থিত এই মথাউৰিটো আজিৰ পৰা 17 বছৰ পূৰ্বেই বানপানীৰ প্ৰবল কোপত ছিঙি গৈছিল, আৰু যাৰ ফলত চিপাঝাৰ ৰাজচক্ৰ আৰু পাথৰঘাট ৰাজচক্ৰ এলেকাৰ বহু হেজাৰ হেক্টৰ কৃষিভূমি ইতিমধ্যে প্লাবিত হয়। প্ৰতি বছৰে বানপানী অহাৰ লগে লগে জুৰুলা হ'বলগীয়া হয় এইসমূহ ৰাইজ। মই সেই স্থানত উপস্থিত আছোঁ। আমি ইতিপূৰ্বে বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তাৰ পিছতো কিন্তু এই দীৰ্ঘদিনীয়া সমস্যাৰ সদায় সমস্যা হৈ থাকিল। ৰাতি দূৰতে ইতিমধ্যে বিভাগীয়ভাৱে নিৰ্মাণ কৰা হৈছিল এখন স্লুইচ গেট, যাৰ ফলত অপৰিকল্পিত আৰু অবৈজ্ঞানিক স্লুইচ গেটখনে কোনো ধৰণৰ কাম নিদিয়াৰ ফলত পুনৰবাৰ 2004 বৰ্ষতে এই স্থানত মথাউৰিটো ছিঙি গৈছিল, যাৰ ফলত তেতিয়াৰ পৰাই জুৰুলা হৈছে ৰাইজসমূহ। মই কথা পাতিম স্থানীয় যিসকল নেতৃস্থানীয় ব্যক্তি। আপোনালোকে বহু বছৰ জীয়াতু ভুগিছে আৰু বহুবাৰ কাকুতি মিনতিও কৰিছে। অকণমান ইফালে আহিব। কি ক'ব আপোনালোকে, কেনেকুৱা সমস্যাটো? আচলতে মূল সমস্যাটো হ'ল ডিমিলা নদীৰ পূব পাৰৰ মথাউৰি। এইটো খগ্ৰামুখ বুলি কয় এইখিনি ঠাই। ইয়াতে আজি প্ৰায় 17 বছৰ আগতে 2004 চনতে মথাউৰিটো ছিগিছিল। সেইটো এটা ডাঙৰ কথা নহয়, এইটো তেতিয়া প্ৰলয়ংকাৰী বানত ছিগি গৈছিল। এতিয়া ডাঙৰ কথাটো হ'ল আজি 17 বছৰে জলসম্পদৰ দৰে এটা ব্যয়বহুল বিভাগে ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। আমি বহুত অনুনয় আবেদন নিবেদন কৰিছোঁ চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয় বা স্থানীয় বিধায়ক মহোদয়সকলকে অৱগত কৰিছোঁ। তাৰপিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এতিয়া আমাৰ কি হৈছে, এই যেতিয়া আমাৰ ডিমিলা নদীৰ বাৰিষা অহাৰ লগে লগে, এতিয়া বাৰিষা সমাগত, নদী বঢ়াৰ লগে লগে যেতিয়া পানী ওলাব, এই পানীয়ে আমাৰ প্ৰায় লকৰাই আৰু চেঙেলী হাজাৰ পঞ্চায়তৰ 20খনৰ অধিক গাঁও প্লাবিত কৰি দিয়ে প্ৰত্যক্ষভাৱে। আৰু ৰাইজে খেতি লগাবলৈ সাহস নকৰে। অকণমান দেৰিকৈ খেতিটো লগাই যাতে বানপানীৰ ছিজনটো যাতে মানে গুচি যায়, তেতিয়া ৰাইজে খেতি লগায়। একমাত্ৰ কাৰণটো হৈছে ইয়াত এখন স্লুইচ গেটৰ নোহোৱা কাৰণে। এতিয়া আমাৰ ৰাইজৰ দাবী, ইয়াত যদি বিজ্ঞানসন্মতভাৱে এখন স্লুইচ গেটৰ ব্যৱস্থা কৰি দিয়ে বিভাগে, তেতিয়া আমাৰ এই বহুদিনীয়া সমস্যাটো সমাধান হ'ব। এইটো আমি ৰাইজৰ ফালৰ পৰা স্থানীয় বিধায়ক মহোদয়, অসম চৰকাৰৰ মাননীয় বিভাগীয় মন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী বৰ্তমান যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এটা সময়ত বিগত মন্ত্ৰীসভাত তেওঁ বিত্তমন্ত্ৰী আছিলে। তেওঁ চেঙেলী হাজাৰত উপস্থিত হৈ বানপানীৰ পৰিৱেশ চাবলৈ আহি এই সমস্যাটোৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল। হয়, তো এই সমস্যাটো আমাৰ স্থানীয় গাঁওবুঢ়াই তেখেতক অৱগত কৰিছিল বিধায়ক মহোদয়ৰ সন্মুখত। তেখেতে বিভাগীয় অভিযন্তাক লগে লগে এই সমস্যাটো চাব দিছিলে, আৰু আমি দুদিন পিছতে বিভাগীয় অভিযন্তাৰ কাৰ্যালয়ত আমি যোগাযোগ কৰিছিলোঁ, ৰাজহুৱাভাৱে আমি দৰখাস্ত দিছিলোঁ, আৰু অভিযন্তা মহোদয়ে আমাক দেখুৱাইছিল যে এই কামটো তেওঁলোকে ধৰি থৈছে, কিন্তু ফাণ্ডৰ অভাৱৰ কাৰণে হোৱা নাই বুলি কৈছিলে। কিন্তু আজি 2 বছৰে আজিলৈকে এই কামটো নোহোৱাৰ কাৰণে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে চৰকাৰৰ এটা ব্যয়বহুল বিভাগ থকাৰ পিছত এই সামান্য এই কামটো চৰকাৰ এখনৰ সন্মুখত একো নিশ্চয় ডাঙৰ কাম নহয়। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা মহোদয় আজি কিছুদিন পূৰ্বে আমাৰ ইয়াত আহিছিলে। আমি ইয়াত আহিব বুলি এটা আশা কৰিছিলোঁ, কিন্তু অজ্ঞাত কাৰণত বা ৰহস্যজনক কাৰণতেই বিভাগীয় বিষয়াসকলে তেখেতক ইয়াত আহিব নিদিলে নে অৱগত নকৰিলে আমি নাজানো। কিন্তু আমি ইয়াত আহিব বুলি ভাবিছিলোঁ, কাৰণ আমাৰ ইয়াতে মাথাউৰি ছিগাৰ যিখিনি সমস্যা আছে, বিশেষকৈ আমাৰ পাথৰঘাট ৰাজচক্ৰত, তাৰ ভিতৰত এইটো অন্যতম সমস্যা। এনেকুৱা সমস্যা বৰ্তমান নাই। আমি ইয়াত আহিব বুলি আশা কৰিছিলোঁ, কিন্তু তেখেত অহা নহ'ল। তথাপিও আমি এতিয়াও আশা কৰিছোঁ বা আপোনালোকৰ মাধ্যমেৰে আমি তেখেতক অৱগত কৰিছোঁ যে আমাৰ এই অঞ্চলটোত এই যিটো সমস্যা আছে, এইটো এটা অতি পুৰণি আৰু এটা ডাঙৰ সমস্যা। এই সমস্যাৰ ফলত আমাৰ এই অঞ্চলটো আৰ্থিক সামাজিকভাৱে পিছ পৰি গৈছে যথেষ্টখিনি। যাতায়াত, যোগাযোগ, খেতি বাতি সকলো ফালৰ পৰা পিছ পৰি গৈছে। গতিকে এই সমস্যাটো যদি সমাধান কৰি দিয়ে, নিশ্চয় অঞ্চলটো সামগ্ৰিকভাৱে আগবাঢ়ি যাব। হয়, নিশ্চয়কৈ আপোনালোকে শুনিলে যে সকলো দিশৰ পৰাই যে সমস্যাই জৰ্জৰিত এই অঞ্চল। যাতায়াত, যোগাযোগ, শিক্ষা, কৃষি সকলোতে পিছ পৰি থাকিবলগীয়া হৈছে এই বান্ধটোৰ দ্বাৰাই। এই বান্ধটোৰ সৃষ্টি হোৱাৰ পিছত ইয়াত এখন দলঙৰ কোনো প্ৰয়োজন নাই। ইয়াত মথাউৰি বান্ধি দিলেও কোনো কাম সমাধান নহ'ব। ইয়াত কেৱল লাগিব এখন স্থায়ী স্লুইচ গেট। বিজ্ঞানসন্মত স্লুইচ গেটখন নিৰ্মাণ কৰিবৰ কাৰণে দাবী জনাইছে স্থানীয় বিধায়ক, মন্ত্ৰী পীযুষ হাজৰিকা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গতিকে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।